শুক্ৰবাৰে নিশা কলিয়াবৰ কাজিৰঙা দাঁতিকাষৰীয়া অঞ্চল কালাপানী গাঁৱৰ এজন ব্যক্তিক নিধন কৰে বনৰীয়া হাতীয়ে। কলিয়াবৰৰ বিভিন্ন অঞ্চলত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাত। শুক্ৰবাৰে নিশা কাজিৰঙা দাঁতিকাষৰীয়া অঞ্চল কালাপানী গাঁৱৰ নিবাসী ৬৮ বছৰীয়া চিমিন ৰংবি নামৰ এজন ব্যক্তি খৰি আনিবলৈ বুলি ঘৰৰ কাষতে থকা পাহাৰলৈ যোৱাত বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হয়। মাজনিশা কাজিৰঙা বন বিভাগ, জখলাবন্ধ আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত পাহাৰৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। নিউজ ডেস্ক, ডিজিটেল আসাম লাইভ। এইটো ঘটনাটো মানে কি হ'ল, ইয়াৰে এজন ব্যক্তি তেওঁ আজি নিখোজ হৈ আছিলে ঘৰৰ পৰা। ওচৰতে যায় আৰু পাহাৰত খৰি চৰি বিচাৰিবলৈ। তাৰপৰা নিখোজ হৈ থকা পাই ল'ৰাটো ঘৰৰ তেওঁৰ ল'ৰাই খা খবৰ কৰিলে ইয়াতে। নেপাওঁতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহকো খবৰ দিলে। খবৰ দিয়াত ফৰেষ্টৰ মানুহ গ'ল এইখিনি সেই পাহাৰত মানে গৈ পিছত তেওঁক মৃত অৱস্থাত পায়। অনুমান কৰা হ'ল হাতীয়ে তেওঁক মানে গছকি মাৰিছে। কিমান নামৰ বয়স? তেওঁৰ নামটো হেৰি আছিলে ৰংপি, ৬৮ বছৰ বয়স, 68, ইয়াৰ কালাপানীৰ গাঁও। পৰৱৰ্তী সময়ত কি কৰিব? এতিয়া আমি গৈছোঁ বডিটো ৰিকভাৰী কৰিবলৈ। পুলিচ আছে, পুলিচ প্ৰশাসন আহিছে। বডিটো লৈ আনি পেলাই আমি থানালৈ লৈ যাম। দেখিবলৈ পোৱা যায় যিখিনি পাহাৰীয়া অঞ্চলত বাৰকে ৰাতিকাষৰীয়া লোকসকল খৰি আনিবলৈ যায় বা কেনেকুৱা ধৰণৰ বন্য জীৱ জন্তুৰ লগত প্ৰটেকশ্যনটো কেনেকুৱা ধৰণৰ? প্ৰটেকশ্যনটো আমি প্ৰত্যেক গাঁৱে গাঁৱে দিয়ে থাকোঁ। সেইটো আমাৰ কণ্টিনিউ ডিউটিবিলাক চলি থাকে। তাৰোপিছত এতিয়া তেওঁ আজি সেইজন মানুহ তেনেকুৱাকৈ আৰু বিভিন্ন গাঁৱত অকলশৰে গুচি যায়, কোনো গাঁৱৰ মানুহৰ লগ নলয়, অকলে গৈ পেলাই মানে এনেকুৱা অকাল মৃত্যুত সাৱটি ল'বলগীয়া হয়। সেয়াই।